মুখামুখিলৈ স্বাগতম মই দীক্ষিত শৰ্মা মুখামুখিৰ এই নতুন অধ্যায়ত আমি ইতিমধ্যে কেইবাজনো নৱনিৰ্বাচিত বিধায়কক আপোনালোকৰ সন্মুখলৈ আনিলো আজি এজন বিশেষ ব্যক্তি মোৰ লগত উপস্থিত আছে সেই ব্যক্তিজন ইতিমধ্যে মন্ত্ৰীসভাত নৰেন্দ্ৰ মোদীৰ সন্মুখত তেওঁ শপত বাক্য পাঠ কৰিছে কেবিনেট মন্ত্ৰী হিচাপে ৰাজনীতিৰ লগত 25-26 বছৰতকৈ অধিক সময় তেওঁ জড়িত হৈ আছে দুবাৰকৈ এমএলএ হল দুবাৰকৈ সাংসদ আসলতে তিনিবাৰকৈ সাংসদ হল দুবাৰ লোকসভা এবাৰ ৰাজ্যসভাৰ আৰু কালি তেওঁ কেবিনেট মন্ত্ৰী হিচাপে শপত লৈছে মোৰ লগত আছে অসম চৰকাৰৰ নৱনিযুক্ত কেবিনেট মন্ত্ৰী আৰু দুলিয়াজানৰ নৱনিৰ্বাচিত বিধায়ক ৰামেশ্বৰ তেলী ডাঙৰীয়া স্বাগতম জনাইছো মই বৰ ভাল পাওঁ স্বাগতম জনাইছো আপোনালোকক প্ৰথমে অভিনন্দন জনাইছো আপুনি মন্ত্ৰী হিচাপে শপত ল'লে তাৰ কাৰণে প্ৰথমে অভিনন্দন ধন্যবাদ আৰু মুখামুখি অনুষ্ঠানত আহিলে তাৰ কাৰণে ধন্যবাদ কিছু বিষয়ত লৈ মই আপোনাৰ লগত কথা পাতিম আৰু আপুনি কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতেও মই আপোনাৰ লগত মুখামুখি অনুষ্ঠান কৰিছোঁ আৰু আজি বিধায়ক হিচাপে শপত লোৱাৰ পাছতো আপুনি মন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতো আপুনি আহিলে আমাৰ অনুষ্ঠানটোৰ কাৰণে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনাক প্ৰথমেই কিছু বিষয়ত মই আপোনাৰ লগত কথা পাতিম যে মই যদি আপোনাৰ ৰাজনৈতিক জীৱনটো চাওঁ মোৰ যদি ভুল হোৱা নাই আপুনি 2001ত প্ৰথমবাৰ বিধায়ক হৈছিল নহয় জানো আজি তাৰিখত বিধায়ক হৈছিলোঁ আচ্ছা আজি তাৰমানে আজি বা পুৰা 26 বছৰ আগত 2001 চনত আচ্ছা 13 তাৰিখ মে'ত মই প্ৰথম বিধায়ক হৈছিলোঁ তাৰপিছত 2014ত আপুনি এমপি হৈ গ'ল ডিব্ৰুগড়ৰ পৰা হয় 19ত আপুনি এমপি হ'ল এমপি হৈ একেবাৰে কেন্দ্ৰীয় মন্ত্ৰী হ'ল মোদী চৰকাৰৰ দ্বিতীয়খন চৰকাৰত আপুনি মন্ত্ৰী আছিল তাৰপিছত 24ত আপুনি লোকসভা খেলা নাই ৰাজ্যসভা তাৰপিছত আকৌ আপুনি ৰাজ্যসভা গ'ল আৰু ৰাজ্যসভাৰ টাৰ্ম আপোনাৰ 1 বছৰ 8 মাহ তাৰমানে এই বছৰ এপ্ৰিলত শেষ হ'ল 9 তাৰিখে শেষ হ'ল তাৰমানে যিদিনাখন অসমত নিৰ্বাচন ভোটদান হৈছিল সেইদিনাখন আপোনাৰ ৰাজ্যসভাৰ কাৰ্যকাল শেষ হৈছিল তাৰপিছত 4 মে'ত আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হ'ল আৰু 12 মে'ত আপুনি মুখ্যমন্ত্ৰীৰ সন্মুখত আপুনি মন্ত্ৰী হিচাপে শপত ল'লে এই যিটো আপোনাৰ মানে যিটো এটা ৰাজনৈতিক জীৱন বুলি আপুনি কোৱা যায় তেতিয়াহ'লে আপুনি কেনেকৈ এই মুহূৰ্তত চায় সেইটো কি ভাবে যেতিয়া উভতি চাই গোটেই জীৱনৰ 25-26 বছৰৰ জীৱন চাওক প্ৰথম কথা হ'ল মইতো জীৱনত কেতিয়াও ভবা নাছিলোঁ কেতিয়াবা এমএলএ হ'ম এমপি হ'ম কেতিয়াবা ভাৰত চৰকাৰৰ মন্ত্ৰী হ'ম আকৌ ঘূৰি আহি অসমত মন্ত্ৰী হ'ম কিন্তু সপোন কেতিয়াও দেখা নাছিলোঁ আৰু মই কৈছোঁৱে যে মই 99ত ভাৰতীয় জনতা পাৰ্টীত আহিছিলোঁ 99 তাৰপিছত 2 বছৰ পিছত ইলেকশ্যন হৈছিল অৰ্থাৎ 2001 চনত আৰু আজি তাৰিখটোত আপুনি এমএলএ হিচাপে প্ৰথমবাৰ নিৰ্বাচিত হৈছে 13 মে'ত ৰিজাল্ট ওলাইছিল আৰু মই বিধায়ক হৈছিলোঁ প্ৰায় 8000 ভোটৰ ব্যৱধান জয়ী হৈছিলোঁ দুলীয়াজান নিচিনা এটা সমষ্টিৰ পৰা আৰু নিশ্চয় আপোনালোক জানে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আজিৰ দিনটোতে তেওঁ বিধায়ক হৈছিল আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আজিৰ দিনটোতে বিধায়ক হৈছিল আমি তিনিওজন একেলগে একে সময়তে বিধানসভালৈ আহিছিলোঁ একেটা সময়তে আহিছিলোঁ বেলেগ বেলেগ দলত আছিলে হয় এজন এজিপিত এজন কংগ্ৰেছ আৰু এজন বিজেপি আৰু আজি গোটেইকেইজন একেলগে হয় সেইকাৰণে কোন ক'ত থাকিব কেতিয়া কি হ'ব চব ঈশ্বৰে জানে আৰু ঠিক তেনেকৈ মই কৈছোঁ যে মই হয়তো কেতিয়াও সপোন দেখাই নাছিলোঁ বিধায়ক হ'ম কাৰণ 99ত মই পাৰ্টীত আহোঁ আৰু সেই সময়ত অটল বিহাৰী বাজপেয়ীহঁতক চাই পাৰ্টীত অহা হৈছিল আৰু বহুতে কৈছিল যে পাৰ্টীটোক সহায় কৰিব লাগে চাহ বাগিচাত কাৰণ চাহ বাগিচাত যদি সংগঠন মজবুত নহয় তেতিয়াহ'লে আপুনি উজনি অসমৰ চিটবিলাক জিকাটো সম্ভৱ নহয় আৰু ঠিক তেনেকৈ মই স্বাধীন ছাত্ৰ সন্থা কৰিছিলোঁ আৰু সেই সময়তে 99ত মই স্বাধীন ছাত্ৰ সন্থাও মই বিদায় দিছিলোঁ মই কৈছিলোঁ যে নহয় চাকৰি কৰিম আৰু দুলীয়াজান অল ইণ্ডিয়াত ইণ্টাৰভিউ দিছিলোঁ মই যে অল ইণ্ডিয়াত মোক এটা চাকৰি লাগে আৰু কাৰণ অল ইণ্ডিয়া সকলোৰ সপোন থাকে দুলীয়াজানবাসী মানুহৰ যে অইলত এটা চাকৰি নহওক আৰু ময়ো ইণ্টাৰভিউ দিছিলোঁ আৰু ভাবিছিলোঁ চাকৰিটো পামেই আৰু কিন্তু টিকেট দিলে পাৰ্টীয়ে আৰু 2001 চনত মই তাৰ পৰা জয়ী হ'লোঁ মই এজিপি আৰু বিজেপিৰ এলায়েন্স আছিল 85 চনত সেই চিটটো এজিপিয়ে জিকা নাছিল কাৰণ অসম আন্দোলন হৈছিল 860জন শ্বহীদ হৈছিল
তাৰপিছতো দুলীয়াজান সমষ্টি জিকা নাছিলে আৰু দুলীয়াজানত কেইবাজনো শ্বহীদ হৈছিলে তেজ দিম তেল নিদিম বুলি আন্দোলন হৈছিল আৰু সেই চিটটোত মই একেবাৰে টকা পইচা নথকা বয়সত একেবাৰে কম এই সময়ত 26-27 বছৰ বয়স মোক টিকেট দিয়া হৈছিল ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা কৈছিল যে আপুনি ইলেকশ্যন খেলক কাৰণ সেই সময়ত টি গাৰ্ডেনৰ পৰা অৰ্থাৎ চাহ জনগোষ্ঠীৰ ফালৰ পৰা কেণ্ডিডেট বিচাৰি পোৱা নাছিল তেওঁলোকে কাক দিব কিন্তু মই বিজেপিত জইন কৰিছিলোঁ সেইকাৰণে মোক দুলীয়াজানত ইলেকশ্যন খেলিবলৈ পাৰ্টিৰ ফালৰ পৰা কোৱা হৈছিলে আৰু ঠিক তেনেকৈ তাক টিকেট দিয়া হৈছিল আৰু আমি যথেষ্ট কষ্ট কৰিছিলোঁ এই সময়ত যিসকল পাৰ্টিত আছিল তেওঁলোকো বহুত কষ্ট কৰিল আৰু এজিপিও ভাবিলে যে আমি পছাকি জিকিব পৰা নাই এইবাৰ তেলী ডাঙৰীয়াই যদি অলপ ভোট বাগানৰ পৰা লৈ আহে তেন্তে জিকাটো সম্ভৱ হ'ব আৰু তেওঁলোকো যথেষ্ট কষ্ট কৰিছিলে আৰু 2001 চনত আজিৰ তাৰিখত মই 2001 চনত বিধায়ক হৈছিলোঁ তাৰমানে এই 2001 চনৰ পৰা এই 2026 চনলৈকে এই যে 26টা বৰ্ষ আছে অসমৰ ৰাজনীতি দেশৰ ৰাজনীতিয়ে বেলেগ ধৰণৰ আহিছে যেতিয়া আপুনি প্ৰথমবাৰ MLA হৈছিল আজিৰ তাৰিখটোত সেইখিনি সময়ত অসমত কংগ্ৰেছৰ জয় জয়ময় অৱস্থা তাৰপিছত 15 বছৰ শাসন কাল কংগ্ৰেছৰ থাকিল 16ত ক্ষমতাৰ পৰিৱৰ্তন হ'ল তাৰপিছত এতিয়া 15 একেৰাহে তিনিটা টাৰ্ম ইতিমধ্যে আৰম্ভ হৈছে NDA বা বিজেপিৰ এই গোটেইখিনি সাক্ষী হ'ল আপুনি যেতিয়া MLA হৈছিল তেতিয়া অসমত কংগ্ৰেছ জিকিছিল যদিও কেন্দ্ৰত বিজেপি চৰকাৰ আছিল অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আছিল এই যেটো ঘটনা প্ৰক্ৰিয়া অসমৰ প্ৰেক্ষাপটত যদি মই সুধো ইয়াৰ সকলোতকৈ ডাঙৰ ফেক্টৰটো কি বুলি আজিৰ তাৰিখত আপুনি ভাবে কাৰণ আপুনি কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও কাম কৰিলে আপুনি দুবাৰকৈ MP হ'ল ৰাজ্যসভাৰ তিনিবাৰকৈ MP হ'ল তিনিবাৰ MLA হ'ল তিনিবাৰ MP এনেকুৱা খুব কম সংখ্যক হ'ব যোনে ইমান মানে সকলো স্থানতে কাম কৰাৰ যাৰ সৌভাগ্য অসমৰ ৰাজনীতিত মই মুখ্যমন্ত্ৰীক যদি বাদ দিওঁ তেতিয়াহ'লে তেনেকুৱা খুব কম সংখ্যক লোক আছে সকলো অসমৰ ৰাজনৈতিক দলৰ ভিতৰত যোনে কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও নিজৰ কাম কৰিছে ৰাজ্য মন্ত্ৰী হিচাপেও আহিছে বিধায়কো হৈছে লোকসভাকো প্ৰতিনিধিত্ব কৰিছে ৰাজ্যসভাকো প্ৰতিনিধিত্ব কৰিছে তেনেকুৱা সংখ্যা সম্ভৱতঃ মোৰ দৃষ্টিত যোৱা 15-20 বছৰত মই দেখা নাই কোনো ব্যক্তি তো আপুনি আজি এই যেটো বিজেপিৰ ইয়াৰ যেটো উত্থান সেই উত্থানৰ আঁৰৰ ঘটনাটো আপুনি কি বুলি ভাবে চক মই কৈছোঁ ইতিমধ্যে যেতিয়া আমি পাৰ্টিত আহিছিলোঁ 99 তেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি একেবাৰে দুৰ্বল আছিল মানুহ বিচাৰি পোৱাটো অসুবিধা আছিল কাবাক যদি কোৱা হয় আমাৰ পাৰ্টিলৈ আহক তেওঁ বুলিয়ে কয় যিদিনাখন জইন কৰোৱা হয় সেইদিনাখন তেওঁ নাহে আৰু কাৰণ তেওঁ ভাবে যে এই পাৰ্টিত গৈ কি হ'ব কাৰণ এই সময় 2001 চনত যেতিয়া মই MLA হওঁ তেতিয়া কংগ্ৰেছৰ জয় মই আৰু ফুল মেজৰিটিত তেওঁ 71 সিট লৈ আহিছিল হয় তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিল আৰু বহুতে মোক আহিও কৈছিল নাম ক'ব বিচৰা নাই আমাৰ পাৰ্টিত তেতিয়া আছে তেওঁলোকেই আহি কৈছিল যে বিজেপি কৰি কি লাভ আছে কাৰণ চৰকাৰ গঠন কৰিবলৈ হ'লে এটা কথা কোৱা হৈছিল যে আলি আৰু কুলি নাথাকিলে চৰকাৰ কৰাটো অসুবিধা আছে আৰু দুইটাই নাই ভাৰতীয় জনতা পাৰ্টিৰ আৰু সেইকাৰণে সম্ভৱেই নহয় কেতিয়াবা চৰকাৰ আহিব কাৰণ আপুনি জিকিছে উজনি অসমত এটা বিধায়ক আপুনি কংগ্ৰেছত আহক তেতিয়া বিজেপি কিমানজন জিকিছিল তেতিয়া 8জন জিকিছিলোঁ আমি 2001 চনত আমি 8জন জিকিছিলোঁ মই আছিলোঁ উজনি অসমত মধ্য অসমৰ সুশীল দত্ত আছিল লামডিঙত ৰঞ্জিত দত্ত ডাঙৰীয়া আছিল বিহালীত তাৰপিছত বৰাক ভেলীত আছিল 5জন তো আমি এই 8জন বিধায়কে মই জিকিছিলোঁ আৰু মোক বহুতবাৰ কোৱা হৈছিল যে কংগ্ৰেছত গ'লে ভাল আছিল এই পাৰ্টিত কি হ'ব মোৰ সতীৰ্থসকলক মই কৈছিলোঁ এই পাৰ্টিটোৱে মোক বিধায়ক বনাইছে মোক যিমান যি প্ৰলোভন দিলেও কিবা কৰিলেও কিবা ভাল দায়িত্ব দিলেও মই যাব নোৱাৰোঁ কাৰণ এই পাৰ্টিৰ যোগেদি মই বিধায়ক হৈছোঁ কাৰণ মোৰ নিচিনা এজন সাধাৰণ ল'ৰাক টিকেট দিলে তেওঁলোক দুলীয়াজান নিচিনা সমষ্টিত আৰু মই বিধায়ক হৈছোঁ আৰু ঠিক তেনেকৈ পাৰ্টিয়ে যথেষ্ট দায়িত্ব দিলে মোক তাৰপিছত পাৰ্টিয়ে মোক জেনেৰেল ছেক্ৰেটাৰী বনোৱা হ'ল মই পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ তাৰপিছত ভাইচ প্ৰেছিডেণ্ট হ'লোঁ মই চাহ মৰ্চাৰ সভাপতি হ'লোঁ মই মজদুৰ মৰ্চাৰ সভাপতি হ'লোঁ মই বিধানসভাৰ ডেপুটি লিডাৰ হ'লোঁ বহুতকেইটা দায়িত্ব পাৰ্টিৰ ফালৰ পৰা দিয়া হ'ল আৰু তেনেকৈ পাৰ্টি কৰা হ'ল আৰু 2001 চনত 2006 চনত 2011 চনত মই 3000 ভোটত হাৰিলোঁ 3000 ভোটত হৰাৰ পিছত মই ভাবিলোঁ যে আৰু হয়তো পলিটিক্স নকৰা ভাল নেকি কাৰণ মই যথেষ্ট সময় দিছিলোঁ ৰাইজক
মই নিজৰ কথা চিন্তাই নকৰিছোঁ 24 ঘণ্টাই বুলি ক'ব লাগিব অকল পাৰ্টিৰ কথাই চিন্তা কৰি থকা হৈছিল গোটেই অসমত ঘূৰিছিলোঁ পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ ভাইচ প্ৰেছিডেণ্ট আছিলোঁ গোটেই অসম ঘূৰিছিলোঁ পাৰ্টিটো সংগঠন শক্তিশালী হওক আৰু বিধায়ক আমি জিকো কিন্তু আমি দেখিছিলোঁ যে 2001 চনত মই কৈছোঁ ইতিমধ্যে 8জন 2006 চনত আমি 10জন আৰু 2011 চনত আমি 5জন জিকিছিল 5জন জিকা তো 5জন হ'ল য'ত 8জনৰ পৰা আৰম্ভ কৰি মই শেষত যেতিয়া মই হাৰিছোঁ তেতিয়া দেখিছোঁ মই 5জনে জিকিছোঁ আৰু মই হৰা কাৰণটো আছিল যে মই ভাবিছিলোঁ যে মই অকলে জিকি লাভ মই নাহৰকটীয়া জিকিব লাগিব মই টিংখং জিকিব লাগিব মই মৰাণ জিকিব লাগিব মই ডিব্ৰুগড় জিকিব লাগিব যাৰ কাৰণে মই মোৰ সমষ্টিৰ বাহিৰত গৈ মই প্ৰচাৰ চলাইছিলোঁ সংগঠন ভেটি শক্তিশালী কৰিবৰ কাৰণে লাগি গৈছিলোঁ মইতো জিকিমেই কাৰণ মই 2001 চনত মই 8,000 ভোটত জিকিছিলোঁ আৰু 2006 চনত মই 20,000 ভোটত জিকিছিলোঁ মই বোলে ভোটৰ সংখ্যাটো বাঢ়ি গৈছে সেইকাৰণে এইবাৰ আৰু বাঢ়িব মই বেলেগ ঠাইত কেম্পেইন কৰাটো উচিত আছে কিন্তু সেই সময়ত কংগ্ৰেছ যথেষ্ট শক্তিশালী 78খন আসন জিকিছিলে আৰু কংগ্ৰেছে সেই সময়ত সংগঠন যথেষ্ট শক্তিশালী আৰু মোৰ সমষ্টিত আহি তেওঁলোক ভাবিছিলে যে এই ল'ৰাটোক হৰুৱাব লাগিব কাৰণ ই বাগানত ভোট ভাঙিছে এতিয়া এই 2001 চনত জিকিছে বাগানৰ ভোট লৈছে 2006 চনত লৈছে এতিয়া 11টো ল'ব অন্য ঠাইতো ল'ব সেইকাৰণে এওঁক হৰুৱাব লাগিব যিকোনো উপায়েৰে আৰু তেওঁলোক খুব কষ্ট কৰিলে খুব পইচা খৰচ কৰিলে বহুত কেইজন নেতা গ'ল যোৱাৰ পিছত মই 3,000 ভোটত হাৰিলোঁ হৰাৰ পিছত মোৰ ঘৰত শিলগুটি মৰা হ'ল তাৰপিছত আমাৰ মায়ে ক'লে এইবিলাক কৰি লাভ নাই এইবিলাক মানুহ কিমান ৰাতি দিনে লগ পাই থাকক কথা পাতক কাম কৰিবৰ কাৰণে চেষ্টা কৰক চৰকাৰ নাই ইফালে হৰাৰ কাৰণে শিলগুটি মাৰিছে সেইকাৰণে কৰিব নালাগে আৰু ময়ো মিডিয়াক মাতি মই কৈছিলোঁ যে মই আৰু পলিটিক্স নকৰোঁ মই সমাজৰ কাৰণে কাম কৰিম কিন্তু অলপ ৰাজনীতিৰ পৰা দূৰত থাকিম এনেধৰণৰ কথাও কৈ দিছিলোঁ চেনেলবিলাকক মাতি আনি ডিব্ৰুগড়ৰ পৰা খেলিলে কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পাৰ্টিত আহিলে 2011 ইলেকশ্যনৰ পিছতে আহিছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিলে আমাৰ 11ত বহুত বেয়া হ'ল আমি কৈছোঁ যে 5জন জিকিলোঁ অকল তাৰপিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ পাৰ্টিত আহিলে আৰু অহাৰ পিছত মোক ক'লে যে বাগানত সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে তোমাৰ প্ৰয়োজন আছে আৰু SS আলৱালিয়া দিল্লীৰ পৰা তেওঁক ইনচাৰ্জ দিয়া হ'ল তেওঁ আহি মোক ক'বলৈ আৰম্ভ কৰিলে যে উজনি অসমৰ প্ৰথম বিধায়ক আপুনি আপোনাৰ সহায় লাগে আমাক বাগিচাবিলাকত আৰু মই ক'লোঁ সহায় কৰিম আৰু ঠিক তেনেকৈ ডিব্ৰুগড় লোকসভাৰ ইনচাৰ্জ বনোৱা হ'ল মোক আৰু মই ডিব্ৰুগড় লোকসভাৰ ইনচাৰ্জ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ চাহ বাগিচা অঞ্চলত গাঁৱতো কৰিছোঁ কাৰণ মই বিধায়ক আছিলোঁ চহৰতো কৰিছোঁ তাৰপিছত 14 চন আহিল সকলোৱে টিকেট বিচাৰিছে মই টিকেট বিচৰা নাই কিন্তু SS আলৱালিয়া ডাঙৰীয়াক কৈছে যে মই য'তে যাওঁ তো आपका नाम बोलता है कि इसको टिकट देने से पवन सिंह गढ़वाल जी के साथ टक्कर हो सकता है बोले মানে पवन सिंह गढ़वाल ডাঙৰীয়াৰ লগত যুঁজখন ভাল হ'ব যদি তেলিক দিয়া হয় কিন্তু সেই সময়ত আমাৰ 2জনমান টিকেট বিচাৰিছিল নাম ক'ব বিচৰা নাই মই আমাৰ পাৰ্টিও ছাৰ্ভে কৰি চালে যে তেওঁলোকৰ পৰা নহ'ব সেইখনৰ নাম মই জানো হয় কোনে বিচাৰিছে হয় আমাৰ ভাল দায়িত্বত আছে তেওঁলোক তো মই দিল্লীলৈ অহা নহ'ল কিন্তু SS আলৱালিয়া ডাঙৰীয়া এখন এপ্লিকেশ্যন মোক ক'লে যে আপুনি মই এপ্লিকেশ্যনখন বনাই দিছোঁ আপুনি চহী কৰি দিব লাগে আৰু মোক তেওঁ গুৱাহাটীত চহী কৰোৱালে আৰু তেওঁ লৈ দিল্লী গ'লোঁ মই দিল্লীলৈ যোৱা নাই টিকেট বিচাৰি আপোনালোক কৈছোঁ কাকো মই লগ পোৱা নাই দিল্লীত আৰু দিল্লীত মোৰ চিনাকিও তেনেকৈ নাছিল 2-এজন চিনাকি আছিল তেওঁলোক ধৰি লওক মই এইবিলাক মানুহক ভালকৈ চিনিও নাপাওঁ তেনেকুৱা মানুহবিলাক আছিল তো মই দিল্লীলৈ যোৱা নাই SS আলৱালিয়াই আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক'লে যে আপোনাক ডিব্ৰুগড়ত ইলেকশ্যন খেলিব লাগিব তাৰপিছত আপুনি জিকি গ'ল দুবাৰ একেৰাহে জিকিলে তো সোণোৱাল ডাঙৰীয়াই ক'লে যে মই লখিমপুৰত খেলিম মই ভাবিছিলোঁ সোণোৱাল ডাঙৰীয়া খেলিব জইন কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হৈছে আৰু ডিব্ৰুগড়ত তেওঁ খেলিব কিন্তু তেওঁ ক'লে যে মই লখিমপুৰত খেলিম আৰু তেলিয়ে ডিব্ৰুগড়ত খেলিব তাৰপিছত নিশ্চয় আপোনালোক গম পাইছে 1,82,000 ভোট ব্যৱধান
জিকিছিল আপুনি? মই জিকিছোঁ আৰু মই আগতীয়াকৈ কৈ দিছিলোঁ 1.5 লাখ ভোটত জিকিম। মোৰ সেই সময়ৰ ৰেকৰ্ডিংবিলাক যদি চায় তেতিয়াহ'লে মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ গাঁৱত বিহু হৈছিল, এই বিহুলৈ গৈছিলোঁ আৰু সন্ধিয়া ভাগত কেইবাজন ৰিপৰ্টাৰক লগ পাইছিলোঁ আৰু নেক্সট ডে কাউণ্টিং আছিল। তো মোক সুধিছিলোঁ কালি কাউণ্টিং হ'ব, আপুনি কিমান ভোটত জিকিব? তেতিয়া মই কৈছিলোঁ 1.5 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ম। সোণোৱাল ডাঙৰীয়া মোৰ ওচৰত কাষত থিয় আছিল, কৈছে জিকিম বুলি কোৱা। মই ক'লোঁ নহয় 1.5 লাখ ভোটতে জিকিম মই। আৰু তাৰপিছত নেক্সট ডে কাউণ্টিং হ'ল আৰু মই 1,82,000 ভোটৰ ব্যৱধানত জয়ী হ'লোঁ। ঠিক তেনেকৈ দ্বিতীয়বাৰ যেতিয়া ইলেকশ্যন হ'ল 19ত মই তেতিয়াও কৈছোঁ যে মই 3.5 লাখ ভোটৰ ব্যৱধানত মই জয়ী হ'ম। আৰু ঠিক তেনেকৈ 3,62,000 ভোটৰ ব্যৱধানত, অৰ্থাৎ নৰ্থ ইষ্টত হায়েষ্ট ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হ'লোঁ। তাৰপিছত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হ'ল। তাৰপিছত মোক ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হ'ল, ফুড প্ৰচেছিং মন্ত্ৰী। আৰু অইলৰো আপুনি আছিল? হয়, তাৰপিছত 2 বছৰ আছিলোঁ। ক'ভিডৰ সময় আছিল সেই সময়ত। তাৰপিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আকৌ দিল্লীলৈ গ'ল, তেওঁ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে। আৰু মই বহি টিভি চাই আছোঁ যে সোণোৱাল ডাঙৰীয়াই কি দায়িত্ব পাব। হঠাৎ দেখিছোঁ যে মোকহে তাত টিভিত দেখা পাইছোঁ যে পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ, লেবাৰ এণ্ড এমপ্লয়মেণ্ট 2টা বিভাগ দায়িত্ব দিছিল। তেনেকৈ দায়িত্ব পাইছিলোঁ। আৰু মই ইতিমধ্যে ক'ৰবাত কৈছোঁ যে 19ত যেতিয়া মই যেতিয়া 14তে মই ভাবি লৈছিলোঁ মন্ত্ৰী কি যেন বনাব নেকি মোক, কাৰণ নামবিলাক উচ্চাৰণ হৈছিল। বহুতকেইটাত নিউজ পেপাৰত দেখা পাইছিলোঁ, মোৰ নামটো আহিছিল। যে মোৰ মনত আছে 2014 যেতিয়া আপুনি জিকি গৈছিল পাৰ্লিয়ামেণ্টৰ বাহিৰতে ময়ে আপোনাক ইণ্টাৰভিউ লৈছিলোঁ আৰু তাতে আপুনি মোক কৈছিল যে পেট্ৰলিয়াম মিনিষ্টাৰটো মোক দিলে মই ভাল পাম। এই কথা আপোনাৰ মনত আছেনে? পাৰ্লিয়ামেণ্টৰ বাহিৰত মোক কৈছে। সেইবাৰ পুৰা আপোনাৰ 19ত সেই সপোনটো পূৰা হ'ল। তেতিয়া মই 19ত যেতিয়া জিকোঁ তেতিয়া মোৰ বিশ্বাস আছিল যে মোক হয়তো মন্ত্ৰী বনাব। আৰু ঠিক তেনেকৈ অমিত শ্বাহ ডাঙৰীয়া এই সময়ত আমাৰ নেশ্যনেল প্ৰেছিডেণ্ট আছিল। আৰু মই দেখিলোঁ যে যিদিনাখন শপত গ্ৰহণ হ'ব সেইদিনাখনলৈকে টেলিফোন অহা নাই, কাৰোৰ ওচৰত অহা নাই। মই ভাবিলোঁ আহিছে চাগে কাৰোবাৰ ওচৰত টেলিফোন, কিন্তু হয়তো কোনো কোৱা নাই। কিন্তু মই হঠাৎ ভাবিলোঁ ডায়েৰীটো কাটি আমাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ যাম। আৰু সেই সময়ত সম্ভৱ 12:30মান বাজিছিল। দাড়ি কাটি আছিলোঁ, মোৰ লগত এজন ল'ৰা আছিল, তেওঁক মোবাইলটো দিছিলোঁ। আৰু সেই সময়তে অমিত শ্বাহ ডাঙৰীয়াৰ আৰু টেলিফোন আহিছে, আৰু ৰামলালজীৰ টেলিফোন আহিছে, আৰু ল'ৰাজনে কাটি দিছে বাৰে বাৰে। তাৰপিছত কেইবাবাৰ কৰাৰ পিছত মই কৈছোঁ কোনে টেলিফোন কৰি আছে ইমান বাৰে বাৰে? ক'ব নোৱাৰোঁ কোনে টেলিফোন কৰিছে, দেচোন টেলিফোনটো লৈ মানে কৈছে যে মই অমিত শ্বাহ बोल रहा हूँ। আৰু মোৰ বিশ্বাস হোৱা নাই অমিত শ্বাহ হয় নহয় এতিয়া। তাৰপিছত মই अमित शाह बोल रहा हूँ, तुम्हारा आदमी क्यों मोबाइल काट रहा है? हाँ, तुम मंत्री बनोगे, हाँ, तो शुभकामनाएं देता हूँ। और रामलाल जी भी है, लो उनसे बात करो। रामलाल जी আৱাজটো মই চিনি পাইছিলোঁ, কাৰণ তেওঁক লগ পাওঁ, তেওঁ সংগঠন মন্ত্ৰী আছিল। তাৰপিছত কৈছে जी आप मंत्री बन रहे हो, शुभकामनाएं देता हूँ, 3 बजे प्रधानमंत्री घर में पहुँच जाना। তাৰপিছত দাড়ি কটা হ'ল। তাৰপিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছাম হাউচত আছিল, তেওঁক গৈ লগ কৰিলোঁ। লগ কৰি ক'লোঁ যে টেলিফোন আহিছিলে, মোক কৈছে যে আপুনি মন্ত্ৰী হ'ব বুলি। তো তেওঁ ক'লে হয় মন্ত্ৰী হ'ব। তাৰপিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টেলিফোন আহিলে যে আপোনাক মন্ত্ৰী বনোৱা হ'ব, আৰু 3টা বজাত প্ৰধানমন্ত্ৰীৰ ঘৰলৈ যাব লাগিব। তাৰপিছত মই 3টা বজাত প্ৰধানমন্ত্ৰীৰ ঘৰলৈ গৈছোঁ। এতিয়া মই এটা সুধিব বিচাৰিছোঁ আপোনাক, কালি যেতিয়া আপুনি শপত লৈছিলে, শপত লৈ আহি যেতিয়া আপুনি প্ৰথম মুখ্যমন্ত্ৰীৰ ওচৰত গ'ল, নৰেন্দ্ৰ মোদীয়ে হাঁহি আপোনাৰ কিবা এটা কি কৈছে? প্ৰায় তেওঁ মোক ধেমালি কৰে। হয়তো বহুতে আপুনি যদি ভিডিঅ'বিলাক চাই দেখা পাব, হয়তো চকুত পৰা নাই কাৰোবাৰ। মোক কেতিয়াবা এইটো ধেমালি কৰি থাকে। তেওঁ কালিও মোক কৈছে যে মই তেওঁক নমস্কাৰ কৰিলৈ যাব লৈছিলোঁ, মোৰ পিঠিত থপিয়াইছে আৰু টানি আনিলে আৰু ক'লে আমাৰ CM-ক ইয়াক কাম কৰাবি, বুজিছেনে? মানে কাম দিবৰ কাৰণে কৈছে, কাম কৰাব লাগে ইয়াক। এনেকৈ হাঁহি কৈছে दिल्ली से आसाम पहुँच गए,
বুজিছেনে নেশ্যনেল পলিটিক্সৰ পৰা ষ্টেট পলিটিক্সে আহিছে কাম কৰালোঁ বুলি কৈছে ময়ো হাঁহিলোঁ নমস্কাৰ কৰিলোঁ এইবিলাক গুচি গ'ল আৰু আপুনি যদি মৰাণত যিখন মিটিং হৈছিলে ইলেকশ্যন মিটিং এইবাৰ তাতো যদি আপুনি দেখে তেতিয়া তেওঁ দৌৰি আহে আহি মই ছাইডত থিয় আছিলোঁ মোৰ হাতটো ধৰে আৰু ওপৰলৈ উঠাই দিয়ে আৰু তেওঁ মোক কয় যি স্পিৰিট হে কিয়া স্পিৰিট হে কিয়া মানে স্পিৰিট আছে নাই তোৰ এনেধৰণৰ হিন্দীত কৈছে আৰু তৰংগ গগৈ মোক সুধিছে কি ক'লে তৰংগ গগৈ ওচৰত আছিলে মোৰ ওচৰত আৰু অতুল বৰা আৰু মোৰ হাতটো ধৰি পিনে থিয় কৰাই দিছে হাত চবকে কৰাইছে আমাৰ দুজনৰ হাতটো তেওঁ ধৰিছে তাৰপিছত তেওঁ তেনেকৈ ধেমালি কৰি গুচি গ'ল আৰু কাকো একো কোৱা নাই মোকে ক'লে আৰু তেওঁ মই আজি এটা বিষয়লৈ আহিব বিচাৰিছোঁ আজি আপোনালোকৰ প্ৰথমখন কেবিনেট আছিলে প্ৰথম কেবিনেটত গ'ল আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে ল'লে UCC হয় UCC ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 26 তাৰিখে সেই বিধেয়কখন আনিব UCCৰ বিষয়ে মই অকণমান জানিব বিচাৰিছোঁ যদি আপুনি ক'ব পাৰে সেই বিষয়ে চাওক মই যিখিনি জানো আমি কেইবাটাও ষ্টেটত UCC অধ্যয়ন কৰাৰ পিছত এই ড্ৰাফ্টটো বনোৱা হৈছে আৰু UCCৰ ইতিমধ্যে আমি এছেম্বলিত এইটো আমি প্লেচ কৰিম আৰু নিশ্চয় আমাৰ যিবিলাক বিধায়ক আছে তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ ৰায় লোৱা হ'ব তাৰপিছত পাছ কৰাৰ কথা চিন্তা কৰা হ'ব যদি এখন পাছ হয় তেতিয়াহ'লে অসম দ্বিতীয়খন ষ্টেট হ'ব উত্তৰাখণ্ডৰ পিছত হয় সেইকাৰণে ইতিমধ্যে আমি গুজৰাটৰ উত্তৰাখণ্ডৰ UCCৰ ইতিমধ্যে অধ্যয়ন কৰি এই খচৰাটো বনোৱা হৈছে তো নিশ্চয় হয়তো ST আৰু SC হয়তো তেওঁলোক UCCৰ পৰা বাহিৰত থাকিব হয় এনেধৰণৰ কথাবিলাক ইতিমধ্যে কোৱা হৈছে মই আজি যেতিয়া মুখ্যমন্ত্ৰীক আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি বহুবাৰ লগ পাইছে আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে আজি এতিয়া তেখেতৰ নেতৃত্বত আপুনি কাম কৰিব আজি যেতিয়া প্ৰথম কেবিনেটত লগ পাইছে বা এজন মন্ত্ৰী হিচাপে যেতিয়া লগ পাইছে আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কি ক'ব এই মুহূৰ্তত আপোনাক কেনেকৈ ধৰণে গাইড কৰিছে কি ধৰণে কৰিছে তেওঁৰ নেতৃত্ব মই ভাৰত চৰকাৰৰ মন্ত্ৰী আছিলোঁ মই কৈছোঁ যে মই ফুড প্ৰচেছিং মন্ত্ৰী আছিলোঁ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ লেবাৰ এণ্ড এমপ্লয়মেণ্ট মই মিনিষ্টাৰ অফ কাউন্সিল মিটিংবিলাকত যাওঁ 3 মাহৰ মূৰে মূৰে মিনিষ্টাৰ অফ কাউন্সিল মিটিং হয় তাতো আমি তেনেধৰণৰ কথাই থাকে কেবিনেটৰ সিদ্ধান্তবিলাক মিনিষ্টাৰ অফ কাউন্সিলত কোৱা হয় সকলো মন্ত্ৰীক কিবা কাৰেকশ্যন আছে নেকি এইবিলাক কথা কোৱা হয় সেইকাৰণে মোৰ এইখিনি অলপ অভিজ্ঞতা আছে সেইকাৰণে মন্ত্ৰী হিচাপে কাম কাজ কৰাৰ অভিজ্ঞতা আছে সেইকাৰণে প্ৰথম যিখন কেবিনেট হ'ল আৰু সেই কেবিনেটো তেনেধৰণৰ কথাই আছিলে যে আমি কি কৰিম সেইখিনি কথা এটা ভিজন দিছে মুখ্যমন্ত্ৰী সেইটো থাকেই কেবিনেটত সিদ্ধান্ত লোৱা হয় যে যেনেকৈ কোৱা হ'ল যে ভাৰতীয় জনতা পাৰ্টিৰ যিটো আমি ইস্তেহাৰ উলিয়াইছিলোঁ যিখিনি কথা আমি কৈছিলোঁ অসমৰ ৰাইজক ইলেকশ্যনত আৰু সেই ইস্তেহাৰটোক ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লোৱা হ'ল যে এইটো আমি ইমপ্লিমেণ্ট কৰিব লাগিব বুজিছেনে যেনেকৈ UCCৰ কথা কোৱা হৈছে 2 লাখ চাকৰিৰ কথা কোৱা হৈছে এইবিলাক কথাই আছে তো সেইটো তেনেকৈ কেবিনেটত ইতিমধ্যে পাছ হৈছে আৰু সিদ্ধান্ত লোৱা হৈছে যে কেবিনেটত যে আমি ভাৰতীয় জনতা পাৰ্টি ইস্তাহাৰটোক আমি কি ধৰণে আছিলে সেইখনক তেনেধৰণে ইমপ্লিমেণ্ট কৰিব লাগিব এইখিনি কথা আৰু নতুন কথাও কিছুমান অনা হয় যেনেকৈ কোৱা হৈছে যে আমাৰ যিসকল চৰকাৰী বিষয়া বা MLA 6 মাহলৈকে বিদেশ ভ্ৰমণ কৰিব নালাগে যিবিলাক আমাৰ মন্ত্ৰী বিধায়কসকলৰ যিসকল যিটো কনভয় থাকে এইবিলাক ইমান ডাঙৰ কনভয় হ'ব নালাগে যিবিলাক আমি ফুৱেল ভৰাওঁ তেল কথাটো ইতিমধ্যে 20% মান কমাব লাগে এনেধৰণৰ কথাও এই কেবিনেটৰ সিদ্ধান্ত লোৱা হৈছে এইবাৰ আপুনি কিবা নতুন কিবা পৰিকল্পনা বা আপুনি কি ধৰণে এই গোটেই যিটো আপোনাৰ অনাগত 5টা বছৰ কাৰ্যকাল হ'ব বিধায়ক আৰু মন্ত্ৰী হিচাপে কিবা নতুন প্ল্যান প্ৰগ্ৰাম ৰাখিছে নেকি কিবা ভাবিছে নেকি যে এনে ধৰণে নিশ্চয় প্ল্যান প্ৰগ্ৰাম থাকিবই লাগিব কিন্তু কথা হ'ল যে মই এতিয়া মন্ত্ৰী হৈছোঁ আৰু এতিয়া মই মন্ত্ৰী বুলি ক'লেতো গোটেই অসমৰ মন্ত্ৰী আৰু নিশ্চয় এতিয়ালৈকে ডিপাৰ্টমেণ্ট এলট কৰা নাই এতিয়া কোনটো ডিপাৰ্টমেণ্ট মই পাম কিন্তু মই কৈছোঁ সৰু ডিপাৰ্টমেণ্ট হওক ডাঙৰ ডিপাৰ্টমেণ্ট কোনো কথা নাই যি ডিপাৰ্টমেণ্টেই মই পাম ডিপাৰ্টমেণ্টটো খুব নিষ্ঠাৰে কাম কৰিম যাতে
এই ডিপাৰ্টমেণ্ট যোগেদি অসমৰ কাৰণে কাম হওক, দিল্লীৰ পৰা নিশ্চয় ফাণ্ড আহিব। আমি মুখ্যমন্ত্ৰীৰ সহযোগত ফাণ্ড অনাৰ ব্যৱস্থা কৰিব লাগিব। ডিপাৰ্টমেণ্ট যিটো ডিপাৰ্টমেণ্ট পাওঁ, মই কৈছোঁ যে মই যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ঘৰলৈ যেতিয়া মতা হৈছিল, যেতিয়া মই চেণ্ট্ৰেল মিনিষ্টাৰ হৈছিলোঁ, 3টা বজাত প্ৰধানমন্ত্ৰীৰ ঘৰত চাহ খাবলৈ যাব লাগিব, তাৰপিছতে শপত গ্ৰহণ লৈ যাব লাগিব। তেতিয়া প্ৰধানমন্ত্ৰীৰ ঘৰলৈ যাওঁতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছিলে আমাক, যে ময়ো বহি আছিলোঁ, সেই সময়ত মোৰ কাষত বাবুল সুপ্ৰিয় বহি আছিল। তেতিয়া আমাক কৈছে যে TN ছেছনৰ নাম জানো নেকি? আমি সকলোৱে ক'লে হয় জানো। কিন্তু তেওঁ কৈছিলে এতিয়াৰ যিজন মানে আমাৰ নিৰ্বাচন আয়োগৰ যিজন দায়িত্বত আছে, চিফ ইলেকশ্যন কমিশ্যন, তেওঁৰ বিষয়ে কোনে জানে? আমি দুজন বহি আছিলোঁ, আমি মনে মনে বহি আছোঁ। তেওঁক ইচাৰাত কৈছে যে নাজানো তহঁতি, কিন্তু TN ছেছনৰ বিষয়ে জানো। কাৰণ TN ছেছনে এনেধৰণৰ কিছুমান কাম কৰিছিল যে সকলো মানুহে জানে। সেইকাৰণে যিটো কথাবিলাকে কোৱা হয়, তো সেইকাৰণে কৈছে যে এতিয়া যিটো ডিপাৰ্টমেণ্ট আপোনালোক পাব, এই ডিপাৰ্টমেণ্টটো সৰু হ'ব পাৰে, কোনোবা ডাঙৰ ডিপাৰ্টমেণ্ট হ'ব পাৰে। এই ডিপাৰ্টমেণ্টটো এনেকৈ কাম কৰক যে সকলো মানুহ চিনি পায়। এনেকৈ কাম কৰিব লাগিব, যে এনেকৈ আপোনালোক কাম কৰিব লাগিব। আৰু ঠিক তেনেকৈ মোকে কোৱা নিচিনা লাগিছিল কথাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। আৰু তাৰপিছত ভাৰতবৰ্ষৰ প্ৰায় 60টা ডিপাৰ্টমেণ্টৰ ভিতৰত চবতকৈ সৰু ডিপাৰ্টমেণ্ট যিটো আছিল, সেই ডিপাৰ্টমেণ্টটোও মোক দিছিল, অৰ্থাৎ ফুড প্ৰচেছিং। 6,000 কোটি টকাৰ বাজেট আছিল, আৰু একেবাৰে সৰু ডিপাৰ্টমেণ্ট বুলি কোৱা হৈছিল। আৰু সেই ডিপাৰ্টমেণ্টটোহে মই পাইছিলোঁ, আৰু এটাই ডিপাৰ্টমেণ্ট মোক দিয়া হৈছিল, বুজিছেনে? সেই ডিপাৰ্টমেণ্ট পাইছিলোঁ। আৰু আমি সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল, আৰু তেওঁক কৈছিলোঁ মোক ভাল এজন অফিচাৰ লাগে মোৰ PS হিচাপে। তাৰপিছত তেওঁ বীৰেন্দ্ৰ মিত্তলক মোক দিছিল, আৰু মই তেওঁক লৈ গৈছিলোঁ। আৰু তেওঁক মই কৈছিলোঁ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মইতো কাম কৰিবই লাগিব, কিন্তু মই ভাবোঁ অসমৰ কাৰণে কাম কিছুমান কৰিব লাগিব, যিটো দায়িত্ব আপোনাক দিম। কাৰণ আপুনি অসমত অফিচাৰ হিচাপে আপুনি কাম কৰিছে, আপুনি জানে। আৰু সেইকাৰণে তেওঁক টাৰ্গেট এটা দি দিয়া হৈছিল যে অসমত আমি 10টা মিনি ফুড পাৰ্ক বনাব লাগিব, আৰু আপুনি কাম আৰম্ভ কৰক। কেনেকৈ হ'ব এইটো আপুনি জানে। এনেধৰণৰ তেওঁক টাৰ্গেট এটা দি দিয়া হৈছিল। আৰু ইমানেই ভাল কাম হৈছিল ফুড প্ৰচেছিঙত গোটেই ভাৰতবৰ্ষত। আৰু এই ফুড প্ৰচেছিঙৰ মন্ত্ৰী কোন কোন হৈছিল, মই যেতিয়া দায়িত্ব পাইছোঁ, তেতিয়া মই দেখিছোঁ যে তৰুণ গগৈ ডাঙৰীয়াৰো নাম আছিল, ফুড প্ৰচেছিঙৰ মন্ত্ৰী আছিল। প্ৰমোদ মহাজন ডাঙৰীয়া আছিল। বহুত কেইজন আজি তাৰিখত আমাৰ BJPৰ ডাঙৰ ডাঙৰ নেতা সকলো এই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিল। তো ঠিক তেনেকৈ আমি বীৰেন্দ্ৰ মিত্তলক দায়িত্ব দিছিলোঁ যে 10টা মিনি ফুড পাৰ্ক কৰিব লাগিব। কিন্তু ক'ভিড আহিল, তাৰপিছত মোৰ দায়িত্ব গুচি গ'ল, কাৰণ মোক পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ, লেবাৰ এণ্ড এমপ্লয়মেণ্ট দি দিয়া হ'ল। তেতিয়া তেওঁৰো কাৰ্যকাল মানে শেষ হ'ল, তেওঁ আকৌ ঘূৰি আহিলে বীৰেন্দ্ৰ মিত্তল অসমলৈ। আৰু মই এই 10টা মিনি ফুড পাৰ্ক ভিতৰত 6টা মিনি ফুড পাৰ্ক মই কৰিলোঁ। আপুনি যদি কেতিয়াবা মংগলদৈলৈ যায়, খাৰখোৱা বুলি যিটো ৰিচৰ্ট আছে, ৰিপ'জ, তাত মই মিনি ফুড পাৰ্ক দিছোঁ। ধুনীয়া মিনি ফুড পাৰ্ক এটা হৈছে, কেতিয়াবা চাই আহিব। ঠিক তিনিচুকীয়াত যদি যায়, মেডিকেল কলেজৰ সন্মুখত এখন মিনি ফুড পাৰ্ক বনোৱা হৈছে, সেইখনো চাব পাৰে আপুনি। কেতিয়াবা আমাৰ পীযুষ হাজৰিকাৰ সমষ্টি দৰমতল বুলি এটা ঠাই আছে, তাত এটা মিনি ফুড পাৰ্ক হৈছে। এনেকৈ 6টা মিনি ফুড পাৰ্ক কৰা হৈছিলে। তাৰপিছত মই পেট্ৰলিয়াম মন্ত্ৰী হিচাপে দায়িত্ব পালোঁ। তেতিয়াও আমি টাৰ্গেট লৈ আমি কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। আমাৰ IS অফিচাৰ বৰ্ণালী ডেকাৰ ভায়েক, তেওঁ IRS আছিল, আৰু তেওঁ লগ পাইছিলোঁ। মই ক'লোঁ মোৰ ডিপাৰ্টমেণ্টত কাম কৰিব লাগিব, মোৰ PS হিচাপে। আৰু তেওঁৰ ডক্টৰ আছিল, AIIMSৰ পৰা তেওঁ ডক্টৰ পাছ কৰিছিল, IRS আছিল, আৰু তেওঁক মই PS হিচাপে লৈছিলোঁ। আৰু তেওঁকো টাৰ্গেট লৈ আমি কাম কৰিছিলোঁ। অসমত 4টা ৰিফাইনেৰী আছে, এই ৰিফাইনেৰীবিলাক এক্সপাণ্ড কৰিব লাগিব, বুজিছেনে? তেনেধৰণৰ আমি কাম আৰম্ভ কৰিছিলোঁ। আমাৰ নুমলীগড় ৰিফাইনেৰী এক্সপাণ্ডৰ কাম চলি আছিল। আমি ক'লোঁ যে ৱৰ্ল্ডৰ নহয়, ৱৰ্ল্ডৰে বুলি ক'বলৈ, এছিয়াৰ নহয়, ৱৰ্ল্ডৰে চবতকৈ সৰু ৰিফাইনেৰীটো আছিল ডিগবৈ, আৰু 0.56 মিলিয়নৰ ৰিফাইনেৰী আছিল। মই কৈছিলোঁ যে এই ৰিফাইনেৰীটো 1 মিলিয়ন কৰিব লাগিব। তেনেধৰণৰ টাৰ্গেট লৈ কাম কৰা হৈছিল। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহায় সহযোগ বিচাৰিছিলোঁ, এইটো ৰিফাইনেৰীটো আমি 1 মিলিয়ন কৰিব লাগিব। আৰু তেওঁ লেটাৰ লিখিছিল, হৰদীপ সিং পুৰী ডাঙৰীয়াক
মই কোৱা কাৰণে আৰু ঠিক তেনেকৈ এই ৰিফাইনেৰীটোৰ এক্সপাণ্ড কৰা হৈছিলে। তো ধন্যবাদ দিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণেই ডিগবৈ ৰিফাইনেৰীটোৰ এক্সপানশ্যন কাম চলি আছে। ঠিক তেনেকৈ আমি ডিগবৈ আমাৰ গুৱাহাটী ৰিফাইনেৰীটোৰ এক্সপাণ্ড কৰা হ'ল। তাৰপিছত আমি বঙাইগাঁও ৰিফাইনেৰীটোৰ 2.7 মিলিয়ন মেট্ৰিক টনৰ ৰিফাইনেৰী আছিল, তাক আমি 5 মিলিয়ন কৰিবৰ কাৰণেও আমাৰ সিদ্ধান্ত লোৱা হ'ল আমাৰ মিনিষ্ট্ৰীত। আৰু আমি পেট্ৰলিয়াম ডিপাৰ্টমেণ্টক কোৱা হ'ল যে অসমৰ কথা আছে, বড়োলেণ্ডৰ কথা আছে, ইয়াকে এক্সপাণ্ড কৰিব লাগিব। প্ৰমোদ বড়ো ডাঙৰীয়া চিফ আছিল, তেওঁ কেইবাবাৰ মাতিছিলোঁ, আমি অফিচলৈ মাতিছিলোঁ, তেওঁক কৈছিলোঁ মাটি দিব লাগিব আপুনি, এইটো এক্সপাণ্ড হ'লে আমাৰ ইয়াৰে বড়োলেণ্ডৰ ল'ৰা ছোৱালীবিলাক চাকৰি পাব, সংস্থাপন পাব। তেনেকৈ আমি এম লৈ কাম কৰিছিলোঁ। কিন্তু হঠাৎ মোৰ দায়িত্ব শেষ হ'ল, এইটো কিন্তু কৰিব পৰা নগ'ল বঙাইগাঁও ৰিফাইনেৰী এক্সপাণ্ড। তাৰপিছত আমি বড়োলেণ্ডত এটা ৰিজাৰ্ভাৰ, তেল ৰিজাৰ্ভাৰ এটা ডিপু কৰা হ'ল প্ৰায় 350 কোটি টকাৰ। এনে কিছুমান কামবিলাক আমি টাৰ্গেট লৈ কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। তাৰপিছত মই লেবাৰ ডিপাৰ্টমেণ্ট আছিল মোৰ লগত, মই 2টা মেডিকেল বনাবৰ কাৰণে সিদ্ধান্ত ল'লোঁ। এটা গুৱাহাটীত আপুনি যদি খানাপাৰাত কেন্দ্ৰীয় বিদ্যালয়ৰ কাষত দেখিব এটা মেডিকেল হ'ল, সেই মেডিকেলটো এতিয়া মেডিকেল কলেজ হৈছে লেবাৰ ডিপাৰ্টমেণ্টৰ, 100 বেডৰ হস্পিটেল হৈছিল, এইটো মেডিকেল হিচাপে কৰিছিলোঁ, এতিয়া মেডিকেল কলেজ হৈ গ'ল, কমপ্লিট হ'ল আৰু সেইটো মোৰ দিনতে হ'ল। আৰু দ্বিতীয়টো আমি তিনিচুকীয়াত কৰিলোঁ, তিনিচুকীয়া চিভিল হস্পিটেলৰ কাষত এটা মেডিকেল বনোৱা হৈছে, এইটো বৰ্তমান কাম চলি আছে। অন্য ষ্টেটৰ কথা নকওঁ, এইটো বহুত দীঘলীয়া হ'ব। মেঘালয়ৰ কথা চিন্তা কৰা হৈছিল, ত্ৰিপুৰাৰ কথা চিন্তা কৰা হৈছিল। নাই, মই এতিয়া আহিব বিচাৰিছোঁ একদম স্পেচিফিকলি অসম কেন্দ্ৰিক। এতিয়া মানে মই যদি আপোনাক সোধোঁ, ৰামেশ্বৰ তেলী ডাঙৰীয়া, ক'ত থাকি বেছি ভাল লাগিছিল, দিল্লীত নে এতিয়া গুৱাহাটীত, ক'ত বেছি ভাল লাগিব, দিছপুৰ নে দিল্লী? নিজৰ জন্মভূমিটো নিশ্চয় ভাল লাগিব, নিজৰ জন্মভূমিটো নিশ্চয় ভাল লাগিব অসমখনত। আৰু চেণ্ট্ৰেল মিনিষ্টাৰ আছিলোঁ, এটা ডাঙৰ এটা সাগৰ বুলি ক'ব লাগিব, বুজিছেনে? গোটেই ভাৰতবৰ্ষত ঘূৰি ফুৰিবলগীয়া হয়, মানুহে গমেই নাপায় তেলী আজি ক'ত আছে। কেতিয়াবা পঞ্জাৱ, কেতিয়াবা গোৱা, কেতিয়াবা মহাৰাষ্ট্ৰ, কেতিয়াবা কৰ্ণাটক, মানুহ বিচাৰি নাপায় তেলীক, টেলিফোনৰ যোগেদিয়ে গম পায় যে তেওঁ কৰ্ণাটকত আছে। এতিয়া মোৰ জন্মভূমি অসমত, অৰ্থাৎ মই গুৱাহাটীতে বেছি সময় থাকিব লাগিব। আৰু নিশ্চয় এইটোৱে মই ভাবিছোঁ মোৰ কাৰণে এতিয়া মোৰ জন্মভূমিৰ কাৰণে মই কাম কৰিব লাগিব। তো দিল্লী থকাৰ সময়খিনিত সেইখিনিত কিবা ডাঙৰ কিবা এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আছে নেকি, মোদী মন্ত্ৰীসভাত থকাৰ কিবা তেনেকুৱা ধৰণৰ যিটো তাৰমানে আপোনাৰ স্মৰণীয় অভিজ্ঞতা? নহয়, মাজে মাজে তেওঁ মাতি আনি ৰিভিউ কৰিছিল আৰু কেবিনেট মন্ত্ৰীলৈ যাবলগীয়া হয়, আৰু কেবিনেট মন্ত্ৰীৰ লগত যাওঁ, তেতিয়া ৰিভিউ কৰা হয়। প্ৰধানমন্ত্ৰীয়ে কৈ থাকে, আমি শুনি থাকোঁ, এইটো এনেকৈ কৰিলে ভাল হ'ব, এইটো এনেকৈ কৰিলে ভাল হ'ব। প্ৰথম যেতিয়া গৈছোঁ, যেতিয়া যিটো আমি মহিলাসকলক উজালা গেছ দিয়া হৈছিল, তেতিয়া আমাৰ কেবিনেট মন্ত্ৰীক মাতিছিল, মোক মাতিছিল, আৰু তেওঁ কৈছিল যে উজালা এই স্কিমটোৰ কথা মোক কৈছিল। আৰু মই ক'লোঁ এইটো গাঁৱে ভূঞে এইটো প্ৰচাৰ চলাব লাগিব, ফ্ৰীত মহিলাসকলক গেছ কানেকশ্যন দিব লাগিব, আৰু এইবিলাক ফিডবেকো ল'ব লাগে, পোৱাৰ পিছত কেনে অনুভৱ কৰে, এনেধৰণৰ প্ৰধানমন্ত্ৰীয়ে কয়। আমি পিছতে এইবিলাক আমাৰ কেবিনেট মন্ত্ৰীৰ যোগেদি ফিডবেকবিলাক আমি দিয়াৰ ব্যৱস্থা কৰোঁ। ঠিক তেনেকৈ যেতিয়া প্ৰথম মন্ত্ৰী হৈছোঁ, আৰু মন্ত্ৰী হোৱাৰ পিছত দ্বিতীয়বাৰৰ কথা কৈছোঁ, মন্ত্ৰী যেতিয়া হৈছোঁ, তো নিয়ম যিটো আছে ৰাষ্ট্ৰপতিক লগ কৰিব লাগে। ৰাষ্ট্ৰপতিকটো নহয় যে এনেই এটা তো কেবিনেট মন্ত্ৰীৰ লগত যাব লাগে। যেতিয়া ৰাষ্ট্ৰপতি ভৱনত গৈছোঁ, তেতিয়া ৰাষ্ট্ৰপতি যেতিয়া ওলাই আহিছে, তো মোৰ লগত হৰদীপ সিং পুৰী ডাঙৰীয়া আছে কেবিনেট মন্ত্ৰী, তো দূৰৰ পৰাই ৰাষ্ট্ৰপতিয়ে কৈ আহিছে, তেলীজী কাইছে হো বুলি চিঞৰিছে তেওঁ। তেতিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰণী, মহামহিম দ্ৰৌপদী মুৰ্মু ডাঙৰণী দূৰৰ পৰা তেলিছে, বৰ্তমানৰ মহামহিম ৰাষ্ট্ৰপতি। তাৰপিছত হৰদীপ সিং পুৰীক কৈছে, আৰে আপকা নাম লে ৰহা হে, বোলে মেৰা ঘৰ গয়া হে পহলে। তো তেওঁ যেতিয়া
আমি 2001 চনত যেতিয়া ইলেকশ্যন খেলিছিলোঁ আৰু তেতিয়া সেই সময়ত আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট জয়ন্ত দত্ত ডাঙৰীয়াক গুলীয়াই হত্যা কৰা হৈছিলে আৰু কেইবাজনক গুলীয়াই হত্যা কৰা হৈছিলে আৰু তেতিয়া ডিব্ৰুগড়ত বাই ইলেকশ্যন হৈছিলে বাই ইলেকশ্যন হওঁতে কেম্পিং কৰিবলৈ কোনো অহা নাছিলে হয়তো ভয় খাইছিলে যে গুলীয়াই হত্যা কৰা হৈছে সেইটো সময়ত এটা মানুহ আহিছিল এজনী মহিলা আহিছিল এইজন আছিল বৰ্তমান মহামহিম ৰাষ্ট্ৰপতি তেওঁ আহিছিল তেওঁ মই জনামতে উৰিষ্যা গভৰ্ণমেণ্টৰ তেওঁ মন্ত্ৰী আছিল আৰু তেওঁ আহিছিল আৰু তেওঁ আহি এজন মানুহক লগ পাইছিল মোকেই লগ পাইছিল কাৰণ মই এজন বিধায়ক আছিলোঁ আৰু কোনো নাছিল বিধায়ক আৰু মই তেওঁক লৈ লৈ এই বাগানবিলাকত ঘূৰিছিলোঁ কোনোবা বাগানত আমাক খেদিছিল মিটিং কৰিব দিয়া নাই মই কৈছোঁ যে জামিৰা বুলি এখন বাগানত তেওঁক লৈ যাওঁ মিটিং কৰি থাকোঁতে একদম বাগানৰ কিছুমান সেই সময়ৰ কংগ্ৰেছৰ যিবিলাক নেতা আছিল তেওঁলোক আহি হুলস্থুল কৰিছে ইয়াত মিটিং কৰিব নোৱাৰোঁ ইয়াৰ পৰা উঠি যা আৰু সেই সময়ত মই মহামহিম দ্ৰৌপদী মুৰ্মু ডাঙৰীক ক'লো বলক যাওঁ ইয়াত মিটিং কৰিব নালাগে হুলস্থুল কৰিছে তেওঁ তেনেকৈ আমি পলাই আহিবলগীয়া হৈছিল কিন্তু ভবা নাছিলোঁ এই মহিলাজনী এদিন ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব সেইকাৰণে মানে হৰদীপ সিং পুৰী আচৰিত হৈছে কেনেকৈ চিনি পালে তেতিয়া মই ক'লোঁ যে মোৰ ঘৰলৈ গৈছে মই তেওঁক লৈ প্ৰায় 15 দিন কেম্পিং কৰিছোঁ ডিব্ৰুগড়ত আৰু সেইকাৰণে মোক জানে তেওঁ ভবা নাছিল যে এইজন মানুহ এওঁ আহিব এদিন ভাৰত চৰকাৰৰ মন্ত্ৰী হৈ আৰু মোক লগ পাব কিন্তু তেওঁ মনত আছিল যে তেলীক লগ পাইছিলোঁ তেওঁ তেলীৰ লগত কেম্পিং কৰিছিলোঁ এইটো মোৰ এটা নতুন অভিজ্ঞতা বা এইটো যেতিয়া তেওঁ মোৰ নামটো ধৰি মাতিছে ময়ো গৌৰৱ অনুভৱ কৰিছোঁ যে ৰাষ্ট্ৰপতিয়ে মোৰ নাম ধৰি আপোনাৰ মনত আছে তেওঁৰ মনত আছে এনেইতো তেওঁলোক গমো পাই যায় কোন মানুহ আহিছে কিন্তু তেওঁ এইটো তেওঁৰ মানে তেওঁ কোৱা ভংগীৰ পৰাই গম পোৱা যায় যে মানুহটোক বহুত আগৰ পৰা চিনি পায় মানুহটোক কিছুমান এনেকুৱা হয় তো সেইকাৰণে নিজকে ভাল লাগে আৰু তেনেকৈ ময়ো যেনেকৈ এইবাৰ ইলেকশ্যনটোত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডিব্ৰুগড় দুলীয়াজানলৈ কেম্পিং কৰিবলৈ গৈছিল তেওঁ ভাষণত বহুত কথা কৈছিল কিন্তু এটা তেওঁ কথা ক'লে যিটো মোৰ অন্তৰ চুই গৈছিলে যে তেওঁ কৈছিল যে তেলীহেঁতিয়ে বনোৱা পাৰ্টিটোত আহি মই মুখ্যমন্ত্ৰী হৈছোঁ এই কথাটো তেওঁ কৈছিল আৰু সেইটো শুনি মোৰ একদম অন্তৰটো চুই গৈছিল তো কিছুমান কথা মানুহৰ অন্তৰ চুই যায় হয় তো আপুনি যথেষ্ট সময় দিছে মই বেছি দীঘলীয়া কৰিব নোৱাৰোঁ অলৰেডি বহু সময় হৈ গৈছে আপোনাৰ লগত আপুনি আমাৰ তালৈ আহিলে শেষত কিবা ক'ব বিচাৰিব নেকি বিশেষ নিশ্চয় ক'ব বিচাৰিছোঁ এতিয়ালৈকে কোনো দায়িত্ব পোৱা নাই যোৱাকালি যিটো শপত গ্ৰহণ অনুষ্ঠান আছিল নিশ্চয় সেইটো মোৰ জীৱনত হয়তো এটা চাপ ৰৈ যাব মানে মই গোটেই জীৱনটো হয়তো মনত পেলাই থাকিম কাৰণ এনেকৈ এটা অনুষ্ঠান হৈছিল য'ত নেকি ভাৰতৰ প্ৰধানমন্ত্ৰীকে আদি কৰি কেইবাজনো ভাৰত চৰকাৰৰ পূৰা কেবিনেট উঠি আহিছে মুখ্যমন্ত্ৰীসকল আৰু 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰী কিছুমান দেশৰ ৰাজদূত বিজনেছমেন উপস্থিতিত শপত গ্ৰহণ হৈছিল আৰু সেই শপত গ্ৰহণ অনুষ্ঠানটোত 5জন মানুহৰে শপত গ্ৰহণ হৈছিল আৰু সেই শপত গ্ৰহণটোত মুখ্যমন্ত্ৰীৰ পিছত শপত গ্ৰহণ লোৱা ব্যক্তিজনে আছিল মই আৰু সেইকাৰণে মোৰ কাৰণে এইটো এটা স্মৰণীয় দিন আছিল যোৱাকালি আৰু এইটো যেতিয়ালৈকে জীয়াই থাকিম চাগে মনত থাকিব আৰু নিশ্চয় মই বিশেষভাৱে দুলীয়াজানবাসী ৰাইজক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁলোক মোক ভোট দিলে মই জয়ী হ'লোঁ বিধায়ক হৈছোঁ নিশ্চয় তেওঁলোকৰ হয়তো দুলীয়াজান সমষ্টিত যথেষ্ট কাম কৰিবলগীয়া আছে যিমান পাৰিম এই কামখিনি কৰিবৰ কাৰণে মই চেষ্টা কৰিম মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁৰ কেবিনেটত মোক লোৱাৰ বাবে আমিও ধন্যবাদ জনাইছোঁ আপোনাক যে আপুনি আমাক সময় দিলে যথেষ্ট সময় দিলে এতিয়া প্ৰায় নিশা 11 বাজু সময় হৈছে আপুনি আহিলে ইমান দিনটোৰ ব্যস্ততাৰ মাজত মই ধন্যবাদ জনাইছোঁ নিশ্চয় মই আপোনালোক পুনৰ অভিনন্দন নিশ্চয় আপোনালোকৰ টীমটোক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ এয়া আছিল ৰামেশ্বৰ তেলী কেবিনেট মন্ত্ৰী হিচাপে তেখেতে শপত ল'লে কেইবাটাও কথা আমাৰ লগত তেওঁ অনুভৱ এই মুহূৰ্তত ব্যক্ত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে মোদীৰ সৈতে
কি অভিজ্ঞতা আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁ কাম কৰাক লৈ কেনেধৰণৰ আগ্ৰহী সেই সকলো কথা ক'লে আজি মুখামুখি অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ